মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই হে অসমীয়া মানুহৰ লগত সম্পৰ্ক আছে নামঘৰৰ আমি শংকৰী পৰম্পৰাত বিশ্বাস কৰোঁ আমি মহাপুৰুষীয় পৰম্পৰাত বিশ্বাস কৰোঁ আমি ভক্তিবাদত বিশ্বাস কৰোঁ আমি শংকৰদেৱ আৰু মাধৱদেৱক আমি গুৰু হিচাপে মানো আমাৰ বিশেষকৈ মই যেটো কাষ্টত বিলং কৰোঁ মই আহোম কাষ্টৰ মানুহ মোৰ কাষ্টৰ মানুহৰ কাৰণে তাৰমানে যেহেতু আমি একদম শ্ৰমজীৱী মানুহ আমি কাম কৰি খোৱা মানুহ সকলো শ্ৰমজীৱী মানুহৰ কাৰণে ইমান এইবিলাকত লাগি থাকিবলৈ সময় নাথাকে আমি একবাৰ ভগৱানৰ নাম লৈ দিওঁ শংকৰদেৱে হেতুকে কৈছে যে তুমি এইবিলাক কৰি থকা যাগযজ্ঞ কৰি থকা দৰকাৰ নাই মাজত মানুহ হুমুৱাৰ দৰকাৰ নাই মাজত পাণ্ডা হুমুৱাৰ দৰকাৰ নাই ভগৱানক পাবৰ কাৰণে পাণ্ডাক পইচা দিয়াৰ দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মা নিজে পাণ্ডাৰ ফেমিলি আছিলে নহয় গতিকে তেওঁ সদায় যাগযজ্ঞৰ কথা কৈ থাকে মই হলো আহোম ফেমিলিৰ পৰা যোৱা মানুহ মই নামঘৰত মূৰটো দুৱাই যাওঁ সদায় যিফালে যাওঁ নামঘৰত মূৰটো দুৱাই যাওঁ গতিকে লগে লগে মই ভগৱানক পাই গ'লোঁ আৰু মই নিজৰ ভিতৰতে ভগৱানক পুহিয়ে ৰাখিছোঁ অনবৰতে মই ভগৱানৰ নাম লওঁ যেতিয়াই মন যায় আৰু মই ইমান পাপ কৰা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মই ইমান পাপী নহয় যে মই কোটি কোটি টকা খৰচ কৰি যাগযজ্ঞ পাতি থাকিব লাগিব আৰু কোনোবা পাণ্ডাৰ পৰা মই আশীৰ্বাদ লৈ মই ভগৱানক পাব লাগিব এইটো এনেকুৱা ধৰণৰ কাম কৰাৰ মোৰ কোনো প্ৰয়োজন নাই মই জাষ্ট ভগৱানৰ নাম এটা লৈ দিওঁ মোক ভগৱানে সদায় প্ৰাপ্তি দি আছে নহ'লেতো হিমন্ত বিশ্ব শৰ্মাই মোকতো গোটেই জীৱন জেলত দিব খুজিছিলে আৰু কা আন্দোলনৰ সময়ত গুলিয়াই মাৰিব খুজিছিলে হিমন্ত আৰু সৰ্বানন্দনে মোক অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দই মোক গুলিয়াই মাৰিব খুজিছিলে বচালে কোনে বচালে অসমৰ জনতাই আৰু বচালে এই যে মই নামঘৰত মূৰটো দুপিয়াও সেইকাৰণে মই বাচিলোঁ তেওঁ নিচিনাকৈ মই ইমান পাপ কৰি থোৱা নাই অসমৰ আটাইতকৈ ডাঙৰ পাপিষ্ঠজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় কওক আপোনালোকে হয়নে নহয় সব সাইডৰ পৰা আপোনালোকে চক হয়নে নহয় চক আপোনালোকে তো গতিকে তেওঁ 5 কোটি টকা খৰচ কৰি যাগযজ্ঞ পাতিব পাৰে কি যজ্ঞ পাতে যে উত্তৰ গুৱাহাটীত যে কিবা কিবি যজ্ঞ পাতে তেওঁলোকে এই যজ্ঞ তেওঁলোকে ক'ৰ পৰা আনিব উত্তৰ প্ৰদেশৰ পৰা আনিব হাৰিয়ানাৰ পৰা তেওঁলোকে হেৰি লৈ আহে কি কয় এইবিলাক পণ্ডিত লৈ আহে তো আমাক দৰকাৰ নাই আমি অসমীয়া মানুহ আমাৰ ঘৰৰ সন্মুখত সদায় এটা নামঘৰ থাকে বা আমাৰ নিজৰ ঘৰতে এটা নামঘৰ থাকে সেই নামঘৰটোত আমি এনে মূৰটো দুৱাই দিওঁ হৈ গ'ল ভগৱানে আমাক লগে লগে ভাল পাই গ'ল কাৰণ আমি শ্ৰম কৰি খাইছোঁ 2 নম্বৰ কৰি খুৱাই নাই আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আমি 2 নম্বৰ ৰাস্তাত কোনোদিন যোৱাই নাই গতিকে আমাক ভগৱানে বেয়াই নাপায় তেওঁকতো ভগৱানে তেওঁতো চাগে ভগৱানৰ সন্মুখত থিয় হয়নো কি কয় মই সেইটোহে ভাবি আচৰিত তেওঁ যদি ভগৱানৰ ওচৰত যায় গডৰ ওচৰত যায় আল্লাহৰ ওচৰত যায় পৃথিৱীৰ সকলো ভগৱানৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা গ'লেও তেওঁ পাপক খণ্ডন কৰিব নোৱাৰে তেওঁ যিমান পাপ কৰিছে আৰু মোৰ কাৰণে কামাখ্যা মন্দিৰলৈ নগ'লেও মইতো যাওঁ 3 দিন 4 দিন মান এতিয়ালৈকে কামাখ্যা মন্দিৰ গৈছোঁ বাৰু কিন্তু মোৰ নামঘৰতে আৰু মোৰ অন্তৰত থকা ভগৱানে মোক বচাই দিব মোক ইয়াতকৈ আৰু বেছি প্ৰয়োজন নাই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক হিন্দুত্ববাদী ৰাজনীতি কৰিবৰ কাৰণে তেওঁ এইবিলাক 2 নম্বৰী কৰি থাকক মোক এইবিলাক কোনো প্ৰয়োজন নাই এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।